নমস্কাৰ বন্ধুসকল ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকচনবোৰ দেখি আপোনাৰ মনতো প্ৰশ্ন উঠে নেকি যে এইবোৰ কেনেকৈ সম্ভৱ আৰু এইবোৰ কেনেকৈ নিৰ্মাণ কৰা হৈছে আপুনিও যদি সেই উৎসুক মানুহবোৰৰ ভিতৰৰে এজন তেনেহলে অৱশ্যেই নদী বা সাগৰৰ বুকুত এনে ধৰণৰ বিশাল আকাৰৰ ব্ৰিজবোৰ দেখি নিশ্চিতভাৱে আপোনাৰ মনত প্ৰশ্ন জগাটো স্বাভাৱিক যে এইবোৰ কেনেদৰে নিৰ্মাণ কৰা হৈছে সেইবাবে আপোনাৰ উৎসুক মনটোক সন্তুষ্ট কৰিবলৈ আজিৰ এই ভিডিঅটো সম্পূৰ্ণকৈ চাওক কাৰণ এডিসি নলেজ হাবৰ আজিৰ এই ভিডিঅটোত আমি দেখুৱাবলৈ ওলাইছো নদী আৰু বিশাল সমুদ্ৰৰ বুকুত কিদৰে বিভিন্ন প্ৰত্যাহ্বান নেওচি এই ব্ৰিজসমূহ নিৰ্মাণ কৰা হয় যি দেখি আপোনাৰ মনত পুনৰবাৰ প্ৰশ্ন জাগিব যে এই নিৰ্মাণ কাৰ্যবোৰ কেনেদৰে সম্ভৱ তেনেহলে আহক ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল আমাৰ আধুনিক পৃথিৱীত ব্ৰিজসমূহ যে কিমান গুৰুত্বপূৰ্ণ হেয়া কৈ শেষ কৰিব নোৱাৰি এই ব্ৰিজসমূহে এখন চহৰক আন এখন চহৰেৰে এখন গাঁৱক আন এখন গাঁৱেৰে সংযোগ কৰি ৰাখিছে যাৰ সহায়ত আমি খুব দ্ৰুত আৰু অতি কম সময়তে এঠাইৰ পৰা আন এঠাইলৈ যাতায়াত কৰিব পাৰো খুব কম মূল্যত পৰিবহন কৰা সম্ভৱ এই ব্ৰিজসমূহেৰে কাৰণ জলপথেৰে পৰিবহন কৰাটো অতি ব্যয়বহুল আমাৰ পৃথিৱীত এনে বহুতো ব্ৰিজ আছে যিবোৰ কিবা নহয় কিবা কাৰণত বিখ্যাত কোনোবা এখন যদি তাৰ ইতিহাসৰ বাবে বিখ্যাত আন কোনোবা এখন আকৌ তাৰ অভূতপূৰ্ব নিৰ্মাণ শৈলীৰ বাবে বিখ্যাত কিছুমান ব্ৰিজ আকৌ দৈৰ্ঘ্যৰ বাবেও বিখ্যাত হয় এই ব্ৰিজসমূহ নিৰ্মাণ কৰোতে এনে কিছুমান যন্ত্ৰপাতি আৰু নিৰ্মাণ পদ্ধতিৰ প্ৰয়োজন হয় যি নেদেখিলে আপুনি কল্পনাও কৰিব নোৱাৰিব বন্ধুসকল আমি বিভিন্ন ধৰণৰ ব্ৰিজ দেখিছো তাৰে প্ৰায়ভাগ ব্ৰিজ দেখিবলৈ এনে ধৰণৰ আৰু ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াও খুব বেছি জটিল নহয় ব্ৰিজ নিৰ্মাণ কৰা কঠিন হৈ পৰে খৰস্ৰোতা নদীতহে কাৰণ এখন ব্ৰিজৰ হাজাৰ হাজাৰ টন ওজন সহিব লাগে এই খুঁটাবোৰে আৰু এই খুঁটাবোৰ স্থাপন কৰা হয় পানীৰ তলত থকা মাটিক স্পৰ্শ কৰি কিন্তু শ শ ফুট গভীৰ পানীৰ তলত মাটি স্পৰ্শ কৰি খুঁটা স্থাপন কৰাটো সঁচাকৈ প্ৰত্যাহ্বানৰ কাম আৰু এইবোৰ নিৰ্মাণ কৰিবলৈ অতি দক্ষ মনোবল আৰু নিখুঁত প্লেনিঙৰ আৱশ্যক আমি সচৰাচৰ যিবোৰ ব্ৰিজ দেখিবলৈ পাওঁ তাৰে মাজৰ অন্যতম কেইখনমান ব্ৰিজ হ'ল বিম ব্ৰিজ সাসপেনশন ব্ৰিজ আৰু আৰ্ক ব্ৰিজ আৰু নদীৰ মাজত ইয়াৰ ভেটি নিৰ্মাণ কৰিবলৈ ইঞ্জিনিয়াৰসকলে কিছু জটিল প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ'বলগীয়া হয় পানীৰ গভীৰতা যিমান বেছি হয় ইঞ্জিনিয়াৰসকলৰ বাবে প্ৰত্যাহ্বান আৰু বেছি কঠিন হৈ পৰে খৰস্ৰোতা নদীত ব্ৰিজৰ বাবে ভেটি নিৰ্মাণ কৰিবলৈ ইঞ্জিনিয়াৰসকলে প্ৰথমে এটি ষ্ট্ৰাকচাৰ তৈয়াৰ কৰি ল'ব লাগে আৰু এই ষ্ট্ৰাকচাৰ তৈয়াৰ কৰাৰ আগতে ইঞ্জিনিয়াৰসকলে কিছু জোখমাখ কৰি ল'ব লাগে যেনে নদীখনৰ পানীৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন গভীৰতা নদীখনৰ পানীৰ গতি নদীখনৰ গভীৰতাত থকা মাটিৰ প্ৰকৃতি ব্ৰিজখনৰ ওজন কিমান হ'ব আৰু কিমান ওজনৰ যান-বাহন ব্ৰিজখনৰ ওপৰেদি চলাচল কৰিব পাৰিব ইত্যাদি কথাবোৰ ইঞ্জিনিয়াৰসকলে খুব সূক্ষ্মভাৱে হিচাপ নিকাচ কৰি ল'ব লাগে ইয়াৰ পাছত ইঞ্জিনিয়াৰসকলে কফাৰ ডেম নামৰ এই আকৃতিটো তৈয়াৰ কৰি ল'ব লাগে খুঁটা স্থাপনৰ বাবে কফাৰ ডেমৰ আকাৰ প্ৰয়োজন সাপেক্ষে বৃত্তাকাৰ বা আয়তাকাৰো হ'ব পাৰে এতিয়া আপোনাৰ মনত প্ৰশ্ন জাগিব পাৰে যে কফাৰ ডেম কিদৰে তৈয়াৰ কৰা হয় ইয়াক তৈয়াৰ কৰিবলৈ প্ৰথমে ষ্টীলৰ এটা দীঘল ষ্ট্ৰাকচাৰ প্ৰস্তুত কৰা হয় পূৰ্বতে কোৱাৰ দৰে ই বৃত্তাকাৰো হ'ব পাৰে বা আয়তাকাৰো হ'ব পাৰে ইয়াৰ পাছত ইয়াক পানীৰ ওপৰলৈ লৈ অনা হয় আৰু গধুৰ যন্ত্ৰপাতিৰ সহায়ত লাহে লাহে ইয়াক পানীৰ ওপৰত স্থাপন কৰা হয় তাৰ পাছত ই মোটামুটিভাৱে পানী ৰোধ কৰিব পৰা হৈ পৰে ইয়াৰ পাছত শক্তিশালী পাম্পৰ সহায়ত ইয়াৰ ভিতৰত থকা সমস্ত পানী বাহিৰ কৰি পেলোৱা হয় আৰু ইয়াৰ পাছতেই এই ষ্ট্ৰাকচাৰৰ মাজত এনে ধৰণৰ পানীবিহীন শুকান জাগাৰ সৃষ্টি হয় আৰু ইয়াৰ পাছতেই ইয়াত খুঁটা বহুৱা কাম আৰম্ভ কৰা হয় কিন্তু এই পদ্ধতিৰে সকলো ধৰণৰ ব্ৰিজৰ খুঁটা স্থাপনৰ বাবে প্ৰাথমিক কাম-কাজ আৰম্ভ কৰা সম্ভৱ নহয় যেনে সাগৰৰ মাজত এই পদ্ধতিৰে খুঁটা বহুৱাটো কোনো পধ্যেই সম্ভৱ নহয় গভীৰ সমুদ্ৰত ব্ৰিজ নিৰ্মাণৰ বাবে ইঞ্জিনিয়াৰসকলে প্ৰথমে সমুদ্ৰৰ তলৰ ফালৰ পৰা ওখ ঠাই বিচাৰি উলিয়ায় তাৰ পাছত সেই ঠাইত এক্সকেভেটৰৰ সহায়ত গাঁত খান্দি কফাৰ ডেম স্থাপন কৰে ইয়াৰ পাছত তাৰ পৰা সমস্ত পানী বাহিৰ কৰি সিমেন্ট আৰু কংক্ৰিটৰ মিশ্ৰণেৰে পিলাৰ স্থাপনৰ বাবে এটি বিশাল ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হয় তাৰ পাছত সেই ঠাইত কেইবাটাও পিলাৰ স্থাপন কৰা হয় সমান্তৰালভাৱে বিশাল আকাৰৰ কংক্ৰিটৰ ব্লক কোনো নিকটৱৰ্তী স্থানত তৈয়াৰ কৰি থকা হয় আৰু এখন জাহাজেৰে কংক্ৰিটৰ সেই ব্লকবোৰ পিলাৰৰ কাষলৈ লৈ অনা হয় তাৰ পাছত এটা এটাকৈ সেই ব্লকবোৰ ক্ৰেনৰ সহায়ত পিলাৰৰ ওপৰত বহুৱাই ব্ৰিজৰ কাম সম্পূৰ্ণ কৰা হয় ব্ৰিজ নিৰ্মাণ কৰোতে মাজে সময়ে ইঞ্জিনিয়াৰসকলে এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় যেতিয়া ফ্লোটিং কফাৰ ডেম তৈয়াৰ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকে চাওক এই ফ্লোটিং কফাৰ ডেমবোৰক কিদৰে এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰা হয় তাৰ পাছত এইবোৰক খুব সাৱধানেৰে পানীৰ মাজত স্থাপন কৰা হয় এইটো এটা খুব জটিল প্ৰক্ৰিয়া আৰু অতি বিপদজনকো এই কামবোৰ যিসকল ইঞ্জিনিয়াৰ আৰু শ্ৰমিকে কৰে তেওঁলোক প্ৰত্যেকেই নিজ নিজ কামত অতি প্ৰফেচনেল হয়
সেইবাবে তেওঁলোকে ইমান জটিল প্ৰক্ৰিয়া ইমান সহজে সম্পন্ন কৰিব পাৰে আমাৰ পৃথিৱীত এনে বহুতো ব্ৰিজ আছে যিবোৰ নিৰ্মাণ কৰোঁতে কেইবা শ কোটি টকা খৰচ হৈছে আপুনি এতিয়া নিশ্চয় বুজিব পাৰিছে যে এখন ব্ৰিজ বনাওঁতে ইমান টকা কিয় ব্যয় হয় কিন্তু যেতিয়া অদক্ষ মানুহবোৰে ব্ৰিজ নিৰ্মাণ কৰে তেতিয়া পৰিণাম কিছু এনে ধৰণৰ ভয়ানক হয় সেইবাবে এনে ধৰণৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ হলে দক্ষ ইঞ্জিনিয়াৰ আৰু দক্ষ শ্ৰমিকৰ দ্বাৰাহে ব্ৰিজ নিৰ্মাণ কৰিব লাগে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ মতামতসমূহ আমাক কমেন্ট কৰি নিশ্চয় জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো ধন্যবাদ